রবি নাহি 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 জন বন্ধু হে আজি নামভাগ আমাৰ চাপৰমুখ গাঁৱৰ মানুহখিনি একত্ৰিত হৈ এইটো কাৰণে নামভাগ অনুষ্ঠিত কৰা হৈছে যাতে আমাৰ যিটো নদী বান্ধৰ যিটো কাম কৰি আছে এই নদী বান্ধৰ আমাৰ চাপৰমুখ চকিয়াল গাঁৱৰ এই যিটো নদী বান্ধৰ কাম কৰি আছে নদী বান্ধৰ কামটো কৰিছে যদিও আমাৰ বান্ধটো ঠিক তেনেকে ৰোৱা নাই মানে পাথৰ বিলাক বল্ডাৰ পিচিংটো হৈ আছে যদিও মানে ইমান ভাল হোৱা নাই কামটো বহি বহি গৈছে আৰু তাৰোপৰি আমাৰ যি মেইন ৰাস্তাৰ যিটো ৰোডৰ ৰাস্তা অহা যোৱা ৰাস্তাত যি মাটি পেলাইছে তাতো আপোনাৰ খহনীয়া হৈ যিমানে মাটি পেলাইছে সিমানে খহি খহি গৈ আছে আৰু সেইটো আগতে যিটো হেৰিয়াত নদীৰ ফালে গৈ আছে তেনেধৰণে গৈ আছে আৰু গতিকে সেইকাৰণে আমাৰ সকলো ৰাইজে একত্ৰিত হৈ এটাই ভাবিলে যে আমি এটা আজি পূজা পাঠ কৰি দিওঁ ভগৱান সন্তুষ্ট হওক আৰু নদীখনতো গাখীৰ ঢালি দিছে তাৰোপৰি নাম প্ৰসংগ কৰিছে পূজা পাতল কৰি যাতে কিবা যদি অপায় অমংগল আছে বা কিবা যদি দুখ ত্ৰুটিও আছে কিবা যদি অসুবিধা আছে সকলোখিনি যাতে মৰিখন হয় সকলোখিনি যাতে মানে তুষ্ট হ'ব লাগে সেই বুলি ভাবিয়ে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই নাম প্ৰসংগ কৰিছে এভাগ পূজা কৰি দিছে যাতে আমাৰ ৰাস্তাটো যাতে মানে এটা সুচল হয় আৰু খহনীয়াটো যাতে ৰোধ হয় মানে একটা ব্যাপক অঞ্চল একদম দীঘলীয়াতিটো আহতগুৰিলৈকে বা কামপুৰ এটা বৃহৎ এটা অঞ্চললৈকে এইটো পানী মানে বানপানী হ'ব অকল যে চাপৰমুখ গাঁৱৰে বা চাপৰমুখ অঞ্চলৰে যে এইটো ক্ষতি হ'ব এইটো নহয় এইটো এটা বৃহৎ অঞ্চলৰ ক্ষতি আৰু মই এইটোৱে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে এইটো অনুৰোধ কৰিব বিচাৰিছো যেনেধৰণে কামটো হ'ব লাগে তেনেধৰণে হোৱা নাই যদি এখন আছে অলপ কামৰ ইমান ভালদৰে কামখিনি হোৱা নাই সেইকাৰণে হয়তো মানে বান্ধটো ৰোৱা নাই যাতে এখন গাড়ীৰে যেতিয়া মানে বল্ডাৰ খিনি পেলাব সেইটো হয়তো অলপ ভাল হ'ব গতিকে যাতে অলপ কামখিনি যাতে উন্নত ধৰণে হয় সেইটোকে মই অনুৰোধ জনাইছো আপোনালোকৰ জৰিয়তে যাতে কামটো মানে আৰু ভাল হয় আজি নামভাগ পতা হৈছে মানে যিটো আমাৰ আগতেও বল্ডাৰ পিচিং এটা দিছিলে যোৱা বছৰ সেইটো খহি গ'ল খহি যোৱাত এবাৰ MLA ডাঙৰীয়া আহি আকৌ কামটো আৰম্ভ কৰিবলৈ দিলে বৰ্তমান কাম চলি আছে আৰু চলি থকা অৱস্থাতো কাম কৰি আছে ৰাইজে তথাপিতো বান্ধটো বহি বহি গৈ আছে তললৈ আৰু তাৰ উপলক্ষে আজি ৰাইজে এই নামভাগ গাইছে যাতে ভগৱান সন্তুষ্ট হয় কিবা কাৰণত ৰক্ষা কৰিব পাৰে সেই বুলি ৰাইজে মনত ভাবি আজি নাম এষাৰো গাইছেহি আৰু কাম চলি আছে আৰু মই এইটো জনাব খোজো যে বিভাগীয় কৰ্তৃপক্ষই ইয়াত আহি অকণমান নজৰ দি কেনেধৰণে বান্ধটো ৰক্ষা কৰিব পাৰে তাৰ চিন্তা কৰিব লাগে বিভাগীয় বহু কৰ্তৃপক্ষ আছে যিহেতু বান্ধটো খহি গৈছে মানে ভাল হোৱা নাইতো গতিকে ইমানতে কেনেধৰণে আৰু কি ব্যৱস্থা লৈ ইয়াক ভাল কৰিব পাৰে তাক মানে কৰিলে ভাল হয় আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ